গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ উদ্যোগত গৌৰীপুৰত লোকশিল্পী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ 21 সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়। গৌৰীপুৰ মতিয়াবাগত অৱস্থিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি অধ্যাপক নেতৃবৃন্দই শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপৰীয়া লোকগীতক অসম তথা ভাৰতবৰ্ষৰ সংগীত ক্ষেত্ৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰতিমা পাণ্ডে বৰুৱাই বিশেষ অৱদান আগবঢ়াইছিল। এই অনুষ্ঠানৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মক শিল্পীগৰাকীয়ে গোৱা গীতসমূহক কোনো ধৰণৰ অন্য ৰূপত পৰিৱেশন নকৰিবলৈ আহ্বান জনায়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে বহু গীতত কণ্ঠদান কৰা প্ৰতিমা পাণ্ডে বৰুৱাক ভাৰত চৰকাৰে সন্মানিত কৰিছে বুলিও জানিব দিয়ে। গৌৰীপুৰৰ যি আমাৰ গৌৰৱ প্ৰতিমা বাইদেউৰ যি মৃত্যুবাৰ্ষিকী প্ৰত্যেক বছৰে প্ৰমথেশ বৰুৱা কলেজৰ পৰা উদযাপন কৰা হয়। আমি প্ৰত্যেকবাৰে ৰাতিপুৱা ইয়াতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতোঁ আৰু সন্ধিয়া এই প্ৰতিমূৰ্তিটোত আমি বন্তি প্ৰজ্বলন কৰোঁ। আজিও সেই একেটা অনুষ্ঠানত আমি চবে অংশগ্ৰহণ কৰিছোঁ। ইয়াতে আমাৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ মোৰ সহকৰ্মীবৃন্দ আছে, লগতে স্থানীয় ৰাইজ আৰু সাংবাদিক বন্ধুসকলো আছে। গৌৰীপুৰৰ এই গৌৰৱ, গৌৰীপুৰৰ যি পৰিচয়, প্ৰতিমা পাণ্ডে বৰুৱাৰ যি অৱদান, সেই অৱদানক আজি আমি চবে সোঁৱৰিছোঁ। আৰু মই এই মাধ্যমৰ জৰিয়তে গৌৰীপুৰৰ ৰাইজক এইখিনি অনুগ্ৰহ কৰিছোঁ যে প্ৰতিমা পাণ্ডে বৰুৱাৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিৰ পৰা অনুপ্ৰেৰণা লৈ পেলাই আমাৰ ইয়াৰ যি লোকসংস্কৃতিৰ যি বিভিন্ন দিশসমূহ বিশ্ব দৰবাৰৰ আগত আৰু প্ৰখৰভাৱে উত্থাপন কৰিবলৈ যাতে তেওঁলোকে আগুৱাই আহে। ধন্যবাদ। দেখক, আমি প্ৰত্যেক বছৰে বাইদেউৰ স্মৃতিৰ লগত সংগতি ৰাখি এই লালজি কেম্পাছতো আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰোঁ। কিন্তু এইবাৰ কি হৈছে, আমাৰ ছেকেণ্ড ছেম আৰু ফাৰ্ষ্ট ছেম আৰু ফিফ্থ ছেমৰ দুটা ষ্ট্ৰীমৰ পৰীক্ষা, আৰ্টছ এণ্ড কমাৰ্চ পৰীক্ষা চলি থকাৰ কাৰণে আৰু প্ৰায় সকলো অধ্যাপক অধ্যাপিকাই পৰীক্ষাৰ ডিউটিত নিয়োজিত হোৱাৰ কাৰণে আমি বিশেষকৈ আমাৰ যিটো মেইন কেম্পাছত আমি তেনেকৈ কোনো অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাই। কিন্তু আগন্তুক সময়ত বা আগন্তুক কোনোবা এটা দিনত যদি আমাৰ সুযোগ সুবিধা আহে, আমি তেতিয়া বাইদেউৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বা অন্যান্য কিবা সংগতি ৰাখি আমি কিবা অনুষ্ঠান কৰিম বুলি ভাবিছোঁ। এটাই কথা কওঁ যে বাইদেউ হ'ল মাটিৰ শিল্পী আছিল, জনগণৰ শিল্পী আছিল, খেতিয়ক চাচা বন্ধুৰ শিল্পী আছিল। আজি কিন্তু এই চাম মানুহে, যিসকল মানুহ মাটিৰ লগত জড়িত হৈ থাকে, সেইসকল মানুহে কিন্তু বাইদেউক খুব বেয়াকৈ খুব মিছ কৰে তেখেতক। আজি বাইদেউ যদি থাকিলেহেঁতেন, তেখেতৰ এই কৰ্মৰাজি বা তেখেতৰ এই লোকগীত বা লোকশিল্পৰ লগত জড়িত যিসকল কৰ্মৰাজি আছে, বহু আৰু আগুৱালেহেঁতেন। কিন্তু আজি পৰিতাপৰ বিষয়, যি চাম মানুহে এইটো আগুৱাই লৈ যাব লাগিছিল বা আমাৰ প্ৰয়োজন আছিল, সেইখিনি আমি আগুৱাই লৈ যাব পৰা নাই। আমি আহ্বান কৰিছোঁ যে নতুন যিসকল শিল্পী বিভিন্ন সংগীত কলা লগত জড়িত থাকে, তেখেতসকল যাতে এই গোৱালপাৰা লোকগীত বা যিকোনো ঠাইৰে যিটো লোকশিল্প বা লোকগীত আছে, সেই লোকগীতসমূহ বা লোকসংস্কৃতিৰ ৰূপত তেখেতসকল নিয়োজিত হওক আৰু নিয়োজিত হৈ পেলাই এই মাটিৰ স্থানীয় যিবিলাক আমাৰ গীত মাত বা নৃত্য আছে, সেইটো বিশ্ব দৰবাৰলৈ লৈ যাওক। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, PI নিউজ।